আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড তেওঁলোকক সুকলমে এই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে মই ধন্যবাদ জনাইছোঁ। 4,38,596 গৰাকী পৰীক্ষাৰ্থী তেওঁলোকে আবেদন কৰিছিল, কিন্তু পৰীক্ষা দিয়াৰ সময়ত আমাৰ 4,29,249 গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিয়ে আৰু ফলাফলত উত্তীৰ্ণৰ হাৰ 65.62। জিলা হিচাপে আটাইতকৈ প্ৰথম স্থানত আছে আমাৰ ডিমা হাছাও জিলা। তেওঁলোকে 88.23% 5% তেওঁলোকে শীৰ্ষস্থানত আছে। দ্বিতীয় স্থানত আছে 84.08% শিৱসাগৰ জিলা আৰু তৃতীয় স্থানত আছে ডিব্ৰুগড় জিলা। পূৰ্বে খুব মেট্ৰিক বা গুণোৎসৱত ভাল ফলাফল কৰা মাজুলী আৰু নলবাৰী জিলা তেওঁলোক অলপ অৱনমিত হৈছে। এইটো আমি খুব বিশেষভাৱে পৰীক্ষা কৰিব লাগিব আৰু ফলাফলৰ 5%ৰ ফালৰ পৰা একেবাৰে তলত থকা জিলাকেইখন হৈছে কাছাৰ আৰু ধুবুৰী জিলা। শিক্ষা বিভাগে কাছাৰ জিলা, ধুবুৰী জিলা তাৰ ওপৰত বিশেষ নজৰ ৰাখিব লাগিব। প্ৰথম 3টা স্থান অধিকাৰ কৰিছে জ্যোতিৰ্ময় দাস, শংকৰদেৱ শিশু নিকেতন, পাটাচাৰকুছি। দ্বিতীয় স্থান লাভ কৰিছে আকাংক্ষা ভূঞা, অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়, হাৱাজান, বিশ্বনাথ জিলা। তৃতীয় স্থান দুগৰাকীয়ে লাভ কৰিছে। প্ৰথমগৰাকী হ'ল জিয়া ফাৰাহ ইছলাম, লিটল ফ্লাৱাৰ স্কুল, ডিব্ৰুগড়, আৰু সুৰজিৎ আখতাৰ তেওঁ লিটল ফ্লাৱাৰ স্কুল, নলবাৰী। চিডুল কাষ্টত যথেষ্ট উন্নতি সাধন হৈছে। তেওঁলোকে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে 59.82%। চাহ বাগিচা অঞ্চল য'ত আগতে খুব ল' থাকে তাতো এইবাৰ আমি 50.51%। উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীক মোৰ ফালৰ পৰা অভিনন্দন, আৰু যিসকল উত্তীৰ্ণ হ'ব পৰা নাই তেওঁলোকলৈও মোৰ পৰা মই সান্তনা জনাইছোঁ। এই বছৰ আমাৰ নামভৰ্তি প্ৰায় 80খন স্কুলত নতুনকৈ নামভৰ্তি হ'ব টি গাৰ্ডেন মডেল স্কুল। গতিকে সামগ্ৰিকভাৱে আমাৰ পিছ পৰি থকা শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি থকা আমাৰ যি চাহ বাগিচা অঞ্চল আছে তেওঁলোকক অনাগত দিনত আমি আগুৱাই নিব পাৰিম।